নমস্কাৰ, কেট ষ্টুডিঅ' অসম চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি অট'কেডত পলিলাইন কামাণ্ডটো শিকিম। এই ড্ৰ টুলবাৰত আপোনালোকে পলিলাইন কামাণ্ডটো দেখিছে, লাইনৰ ওচৰতে থাকে পলিলাইন। আৰু ইয়াৰ ড্ৰ মেনু বাৰতো আপোনালোকে ইয়াত পলিলাইন অপশ্যনটো পাব। লাইন আৰু পলিলাইনৰ ডিফাৰেঞ্চটো প্ৰথমতে আমি চাই লওঁ। যেতিয়া আমি লাইন অপশ্যনটো লৈ পেলাই এডাল লাইন আঁকো বা এনেকে কেইবাডালো লাইন আঁকিলো, তেতিয়া কি হয়, এই প্ৰতিডাল লাইন আমাৰ বেলেগ বেলেগ হয়। দেখিছেনে? এডাল বেলেগ লাইন, এডাল বেলেগ লাইন, এডাল গোটেইকেইডাল বেলেগ বেলেগ লাইন হয়। কিন্তু যেতিয়া আমি পলিলাইন কামাণ্ডেৰে লাইন আঁকো, পলিলাইনেৰে, তেতিয়া আপুনি এনেকে এডাল লাইন আঁকিলো ধৰক। এই লাইনডাল যেতিয়া আমি এনেকে চিলেক্ট কৰি দিম, চিলেক্ট কৰি দিয়াৰ পিছত দেখিব যে এইডাল এডাল কণ্টিনিউৱাছ লাইন। ঠিক আছে? তাৰমানে আমি বুজি পালো যে পলিলাইনডাল এডাল কণ্টিনিউৱাছ লাইন, ছিংগল লাইন, আৰু লাইনবোৰ হ'ল লাইন যদি আঁকো তেনেহ'লে এইবোৰ এডাল চব বেলেগ বেলেগ লাইন হৈ থাকে। ইয়াৰ মাজৰ পৰা আমি এডাল এনেকে ডিলিট কৰি দিব পাৰোঁ। কিন্তু পলিলাইনেৰে যদি লাইন আঁকো আমি ডিলিট কৰিব নোৱাৰোঁ। পলিলাইনৰ প্ৰথম ব্যৱহাৰ সেইটোৱে যে পলিলাইন আমি এডাল ছিংগল লাইন হিচাপে আমি আঁকিব পাৰোঁ। পলিলাইনৰ দ্বিতীয়টো ব্যৱহাৰ হ'ল পলিলাইনৰ লগত আমি আৰ্ক আঁকিব পাৰোঁ। আপোনালোকে পলিলাইন কামাণ্ডটো চিলেক্ট কৰি ল'ব। কৰি লোৱাৰ পাছত মই আগতেই সদায় কৈ থাকোঁ যে সদায় কওঁ যে ইয়াত মানে কামাণ্ড প্ৰম্পটত আপোনালোকে সদায় চাব কি দিছে, স্পেচিফাই ষ্টাৰ্ট পইণ্ট। ঠিক আছে? তাৰমানে আমি যেনেকৈ লাইন আঁকো তেনেকেই আঁকি যাব। ধৰক আমি এটা ডাইমেনশ্যনো দিব পাৰোঁ, যিমান লাগে। ধৰক আমাৰ লাইন এডাল আঁকিলো। ঠিক আছে? এতিয়া যদি মোক এডাল আৰ্ক লাগে ইয়াৰ লগত, তেতিয়াহ'লে মই কি কৰিম, এতিয়া মই ইয়াত ধৰক এতিয়া ছেকেণ্ড লাইনডালৰ বাবে ডাইমেনশ্যনটো নিদি আমি ইয়াত তলত কি দিছে এবাৰ পঢ়ি চাওঁ আহক। কামাণ্ড লাইনত দিছে যে স্পেচিফাই নেক্সট পইণ্ট অৰ আৰ্ক বা এই অপশ্যনকেইটা দিছে। কিন্তু আমাক এতিয়া নেক্সট পইণ্ট নালাগে, আমাক এতিয়া লাগে আৰ্ক। গতিকে আমি নেক্সট পইণ্টটো নিদি পেলাই আমি এই আৰ্ক অপশ্যনটোত ক্লিক কৰিম। মাউচেৰে ইয়াত আপোনালোকে ক্লিক কৰি দিব কামাণ্ড প্ৰম্পটত। আৰ্ক ক্লিক কৰি দিলোঁ। এতিয়া চাওক অট'মেটিকলি এডাল কণ্টিনিউৱাছ বা টেনজেণ্ট আৰ্ক এডাল আহি গৈছে। মই অৰ্থটো অফ কৰি দিছোঁ, তেতিয়া আপুনি যিকোনো ডিৰেকশ্যনত ল'ব পাৰিব। কণ্টিনিউৱাছ আৰ্ক এডাল আঁকিব পাৰে। এডাল টেনজেণ্ট লাইন আৰ্ক অট'মেটিকলি হৈ গৈছে। কিন্তু মই যদি ৰেডিয়াছ দি পেলাই বা 3 পইণ্ট আৰ্ক, আমি যিখিনি অপশ্যন আমি এই আৰ্ক কামাণ্ডটোত পাইছিলোঁ, অট'কেডৰ আৰ্ক কামাণ্ডটোত থাকে, সেই একেখিনি কামাণ্ডেই ইয়াত আকৌ ৰিপিট হয়। মানে সেই আৰ্ক কামাণ্ডটো জানিলে আপোনালোকে, মই আৰ্ক কামাণ্ডটো আগৰ ভিডিঅ'ত দেখুৱাই থৈছোঁ, এবাৰ চাই ল'ব। তেতিয়া আপোনালোকে এংগল আৰ্ক লাগেনে, চেণ্টাৰ আৰ্ক লাগেনে, ডিৰেকশ্যন আৰ্ক লাগে, ৰেডিয়াছ আৰ্ক লাগে, ছেকেণ্ড পইণ্ট আৰ্ক লাগে, কোনটো আৰ্ক লাগে আপোনালোকে ড্ৰয়িংটোৰ ওপৰত ডিপেণ্ড কৰি পেলাই আপোনালোকে চিলেক্ট কৰিব। ধৰক এতিয়া মোক 3 পইণ্ট আৰ্ক লাগে। গতিকে মোৰ ফাৰ্ষ্ট পইণ্টটোতো ইয়াত মই লৈয়ে থৈছোঁ। এতিয়া মই ছেকেণ্ড পইণ্ট বুলি ইয়াত ক্লিক কৰি দিম। এইটো মোৰ এতিয়া ফাৰ্ষ্ট পইণ্ট এটা হৈ আছে। গতিকে মই যদি ছেকেণ্ড পইণ্ট এটা লওঁ, তেনেহ'লে মই ইয়াত যিটো ইয়াত ছেকেণ্ড পইণ্ট দেখিছে, তেতিয়াহ'লে মই ছেকেণ্ড পইণ্টত ক্লিক কৰিম। ছেকেণ্ড পইণ্টত ক্লিক কৰি দিলোঁ। তো এতিয়া মই কি কৰিব লাগিব, ইয়াত এতিয়া কৈছে যে স্পেচিফাই ছেকেণ্ড পইণ্ট অন আৰ্ক। মানে স্ক্ৰীনখনত আমি ছেকেণ্ড পইণ্ট এটা ল'ব লাগিব। এনেকৈ যিটো মানে আমি এই আৰ্ক অপশ্যনটোত যে 3 পইণ্ট আৰ্ক আঁকিছিলোঁ, একেই। এনেকৈ ছেকেণ্ড পইণ্ট এটা ল'লোঁ। এতিয়া মোক ইয়াত ক'ব এণ্ড পইণ্ট অফ আৰ্ক। এণ্ড পইণ্ট অফ আৰ্ক ইয়াত সুধিছে। তো মই এতিয়া এণ্ড পইণ্ট অফ আৰ্ক এনেকৈ ল'লোঁ। ঠিক আছে? এতিয়া মোৰ আকৌ আৰ্ক এডাল আহি গৈছে। ধৰক এনেকৈ মই লাগিছিলে মোক, এনেকৈ মই আৰ্ক এটা ল'লোঁ। আকৌ আৰ্ক আহি আছে। এতিয়া মোক আকৌ ধৰক লাইনডাল লাগে, পলি লাইনডাল লাগে। তেতিয়াহ'লে আকৌ আপোনালোকে ইয়াত দেখিব, ইয়াত আকৌ এই লাইন অপশ্যনটো আছে। তেতিয়া মই এইটো এৰি নিদিব হা, লাইনডাল মানে এস্কেপ বা এণ্টাৰ প্ৰেছ কৰি পেলাই এৰি নিদিব। কণ্টিনিউৱাছলি লাইনডাল কৰি থাকিব, কামটো কৰি থাকিব, তেতিয়াহে কণ্টিনিউৱাছ হ'ব। যদি লাইনডাল এৰি দিয়ে, এস্কেপ প্ৰেছ কৰি দিয়ে বা এণ্টাৰ প্ৰেছ কৰি দিয়ে, লাইনডাল বা আৰ্কটো এৰ খাই যাব। আকৌ এতিয়া আমি ইয়াত কি কৰিম, লাইনত ক্লিক কৰিম। লাইনত ক্লিক কৰিলোঁ। অট'মেটিকলি আকৌ মোৰ লাইন আহি গ'ল। অৰ্থ অন কৰি ল'লে আমাৰ অট'মেটিকলি এনেকৈ লাইন আহি যাব। ধৰক মই এতিয়া 10 ডাইমেনশ্যনৰ এডাল আৰ্ক আঁকিলোঁ। ঠিক আছে? আকৌ মোক ধৰক এতিয়া মই এনেকৈ আৰ্ক আঁকি আছোঁ বা লাইন আঁকি আছোঁ কিবা এটা ডাইমেনশ্যনত। ধৰক এতিয়া মোৰ ৰেডিয়াছ থকা আৰ্ক এডাল লাগে। তেতিয়া মই আকৌ তেনেকৈ একেই ইয়াতো আৰ্কত ক্লিক কৰি পেলাই
এতিয়া ইয়াতো আকৌ ৰেডিয়াছ বুলিও এটা অপশ্যন আছে, দেখিছেনে? তো ইয়াত ৰেডিয়াছ বুলি অপশ্যনটো আছে, ৰেডিয়াছত আমি ক্লিক কৰিম। ঠিক আছে, মই কিন্তু লাইনডাল এৰি দিয়া নাই দেই, মনত ৰাখিব। স্পেচিফাই ৰেডিয়াছ অফ আৰ্ক, ধৰক মই ৰেডিয়াছ দিছোঁ 5 ৰেডিয়াছ দি পেলাই এডাল আৰ্ক লৈছোঁ। এডাল মোৰ এডাল আৰ্ক আহি গৈছে 5 ৰেডিয়াছৰ। এইটো কৰি দিছোঁ। তাৰপিছত মোৰ এতিয়া ছেকেণ্ড পইণ্টটো দিব লাগিব আকৌ। এনেকৈ মই ছেকেণ্ড পইণ্টটো দিছোঁ, তো ৰেডিয়াছ 5-ৰ। এইটো মানে আপোনালোকৰ ড্ৰয়িংটোৰ ওপৰত ডিপেণ্ড কৰিব, ক'ত পইণ্টটো ল'ব, কি ল'ব। মই জাষ্ট মানে কামাণ্ডটো কেনেকৈ ইউজ কৰিব সেই বস্তুটোহে দেখুৱাই দিছোঁ। আপোনালোকে যেতিয়া প্ৰেক্টিকেল ড্ৰয়িং কৰিব, অট'মেটিকলি নিজে গম পাই যাব ক'ত কেনেকৈ কিমান ডাইমেনশ্যন লৈ আঁকিব লাগে, কেনেকৈ কি কৰিব লাগে, এইটো গম পাই যাব। ঠিক আছে, বা এতিয়া আমি ধৰক ক্ল'জ কৰি দিব বিচাৰিছোঁ, আমি কণ্টিনিউৱাছ গৈ আছোঁ, ক'তো লাইনডাল এৰা নাই, ক্ল'জ কৰি দিব বিচাৰিছোঁ ইয়াৰ লগত, এনেকৈ পইণ্টটো লগায়ো ক্ল'জ কৰি দিব পাৰোঁ, বা ইয়াতো মোৰ ক্ল'জ বুলি অপশ্যনটো আছে যে মই ইয়াত ক্ল'জ দি দিব পাৰোঁ। কৰিলে অট'মেটিকলি ক্ল'জ হৈ গ'ল। তো এইটো এটা চাওক, এটা ছিংগল এটা অবজেক্ট হৈ গ'ল, এটা ছিংগল মানে অবজেক্ট এটা হৈ গ'ল। ঠিক আছে, ইয়াক আমি এতিয়া ধৰক আৰ্কটো অকলে ডিলিট কৰিব নোৱাৰোঁ বা এনেকৈ হেৰি কৰিব নোৱাৰোঁ। পাৰিম, কিন্তু এইটো মানে এই অপশ্যনটোত নোৱাৰোঁ। পিছত আমি এই বস্তুটো যদি কেতিয়াবা ডিলিট কৰিব লগা হয়, এক্সপ্ল'ড কৰি ল'ব লাগিব, বস্তুটো ভাঙি ল'ব লাগিব। বুজি পাইছে? প্ৰথম ব্যৱহাৰটো দেখুৱালোঁ যে মই পলিলাইনটো আমি এডাল ছিংগল অবজেক্ট বা ছিংগল এণ্টিটি আঁকিবৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ। তাৰপিছত দ্বিতীয়টো ব্যৱহাৰ হ'ল যে পলিলাইনৰ লগত আমি কণ্টিনিউৱাছ আৰ্কো আঁকি যাব পাৰোঁ। আৰু 3 নম্বৰ ব্যৱহাৰটো হ'ল পলিলাইনত আমি উইথ দিব পাৰোঁ। লাইনডালত উইথ কেনেকৈ দিব পাৰে মই কৰি দেখুৱাইছোঁ। পলিলাইন ল'লোঁ, একেই পলিলাইন অপশ্যনটো ল'লোঁ, স্পেচিফাই ষ্টাৰ্ট পইণ্ট, আমি আকৌ কণ্টিনিউৱাছলি আঁকি যাব পাৰোঁ। এতিয়া অৰ্থটোৱে অন কৰি লৈছোঁ লাইনডাল চিধা হ'বলৈ। ইয়াতো একেই, আপোনালোকে লাইনডাল এৰি নিদিব, এৰি নিদিলে আপোনালোকে ইয়াত দেখিবই, ইয়াত আছে। এতিয়া আমি আৰ্ক নই লোৱা, এতিয়া আমি উইথ ল'ম। ঠিক আছে, উইথত যদি কেনেকৈ ক্লিক কৰোঁ, উইথ। ইয়াত এটা দুটা উইথ সোধে, এটা ষ্টাৰ্টিং উইথ সোধে, এটা এণ্ডিং উইথ সোধে। কৰি গৈছোঁ মই, আপোনালোকে চাই যাব। এতিয়া ইয়াত সুধিছে চাওক, স্পেচিফাই ষ্টাৰ্টিং উইথ, দেখিছেনে? তো ইয়াত এটা মই উইথ, লাইনডালত ধৰা উইথ এটা লাগে। আপোনালোকে ষ্টাৰ্টিং উইথ আৰু এণ্ডিং উইথ একেও দিব পাৰে, বেলেগ বেলেগেও দিব পাৰে, সেইটো ড্ৰয়িংটোৰ ওপৰত ডিপেণ্ড কৰিব। এতিয়া ধৰক মই ষ্টাৰ্টিং উইথ দি দিছোঁ 3। আকৌ ইয়াত এতিয়া সুধিছে মোক স্পেচিফাই এণ্ডিং উইথ। তো এণ্ডিং উইথটো মই একেই দি দেখাইছোঁ, 3 দি দিছোঁ, দেখিছেনে? তেনেকৈ এটা লাইনডালত উইথ এটা আহি গৈছে। তো উইথটো এনেকৈ দিয়াৰ পিছত মই এতিয়া এই লাইনডালৰ লেন্থটো দিব পাৰোঁ, এনেকৈ যিমান লাগে, ধৰক 50। এণ্টাৰ। এইডাল মোৰ এনেকৈ এডাল উইথ, লাইনডালত এটা উইথ এটা আহি যায়। ঠিক আছে, তো ইয়াকো মই ক্ল'জ কৰি দিব পাৰোঁ, এইটো এটা ছিংগল এণ্টিটি হৈ যায়। তো আমি এনেকৈ এটা উইথ দি পেলাইও উইথ দিব পাৰোঁ, বেলেগ বেলেগ উইথো দিব পাৰোঁ, একেই উইথো দিব পাৰোঁ, ছেইম উইথো দিব পাৰোঁ। আকৌ এতিয়া এটা বস্তু দেখুৱাইছোঁ, পলিলাইনত উইথ দিব পাৰোঁ বুলি যিটো দেখুৱালোঁ, ধৰক বেলেগ বেলেগ উইথ দিব লাগে। স্পেচিফাই ষ্টাৰ্ট পইণ্ট, আকৌ ইয়াত এনেকৈ আমি উইথ দি দিলোঁ, ষ্টাৰ্টিং পইণ্টত উইথ দি দিলোঁ ধৰক 5, এণ্ডিঙত দি দিলোঁ 10, এণ্টাৰ। আমাৰ এনেকৈ আহি যাব। তাৰপিছত আমি ইয়াত লেন্থটো দি দিব পাৰোঁ। এতিয়া লেন্থটো ধৰক দি দিলোঁ 30, এণ্টাৰ। ঠিক আছে, এতিয়া আপুনি লাইনডাল আকৌ আগৰ নিচিনাকৈ মানে উইথ নথকা নিচিনাকৈ ছিংগল লাইন কৰিব বিচাৰে, কি কৰিব? আকৌ উইথত যাব, উইথত গৈ পেলাই এতিয়া ষ্টাৰ্টিং উইথটো 0 কৰি দিব, এণ্ডিং উইথটো 0 কৰি দিব, দুইটাই 0 হৈ গ'ল। আকৌ কণ্টিনিউৱাছ লাইনডাল হৈ গ'ল। এনেকৈ আমি পলিলাইনত উইথ দিও আঁকিব পাৰোঁ। আৰু লগতে আপোনালোকে আকৌ এতিয়া কণ্টিনিউৱাছলি আকৌ উইথ দিব পাৰে, মানে নিজে প্ৰেক্টিচ কৰিলে গম পাব। এতিয়া কণ্টিনিউৱাছ মই আকৌ উইথ লাগে, মই আকৌ উইথ দিব পাৰোঁ। এতিয়া ধৰক আকৌ মই এটা উইথ দি দিলোঁ, ষ্টাৰ্টিং উইথ 3 দিছোঁ, এণ্ডিং উইথো 3 দিছোঁ, আকৌ এনেকৈ উইথ আহি গ'ল। ঠিক আছে, এইটো এনেকৈ আপোনালোকে পলিলাইনত আঁকিব পাৰে। এই পলিলাইনৰ ষ্টাৰ্টিং উইথ আৰু এণ্ডিং উইথ ব্যৱহাৰ কৰি আমি এনেকৈ এডাল এৰ' হেডো আঁকিব পাৰোঁ। কেতিয়াবা আমাক দৰকাৰ হ'ব পাৰে, বিশেষকৈ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰৰ কাৰণে দৰকাৰ হয় এৰ' হেড আঁকিবৰ কাৰণে। আমি জেনেৰেলি যিডাল এৰ' আঁকো, এৰ' হেড আঁকো, এই এৰ'ডালৰ এটা ফিক্স ডাইমেনশ্যন থাকে,
মানে এটা ৰেচিঅ' থাকে ইয়াৰ যিটো ষ্টাৰ্টিং উইথটো 0 হয় আৰু এণ্ডিং উইথটো ধৰক x হয় তেনেহ'লে তাৰ লেন্থটো 3x হ'ব বুজি পাইছে ষ্টাৰ্টিং উইথটো যদি 0 হ'ব লাগিব এইটো এনেকে জোঙা হ'বৰ কাৰণে এণ্ডিং উইথটো ধৰক 3 হয় এণ্ডিং উইথটো মই যদি 3 ধৰো তেন্তে লেন্থটো তাৰ 3 টাইমছ মানে 9 হৈ যাব আমি আঁকি চাওঁ তেতিয়া আপোনালোকে গম পাব এনেকৈ আমি এটা এৰ'হেডো পলিলাইনৰ সহায়ত অটোকেডত আঁকিব পাৰোঁ আমি পলিলাইন অপশ্যনটো চিলেক্ট কৰিলোঁ স্পেচিফাই ষ্টাৰ্ট পইণ্ট ঠিক আছে এতিয়া যিহেতু মই অলপ দেৰি আগতে উইথ ইউজ কৰি আঁকিয়ে আছিলোঁ কেনে উইথটো আহি গৈছে আপোনালোকক নালাগিলে উইথকেইটা 0 কৰি ল'ব কিন্তু মই এতিয়া যিহেতু আকৌ পলিলাইনত এই এৰ'হেডটো আঁকিব গৈছোঁ গতিকে মই উইথটো চিলেক্ট কৰিলোঁ ষ্টাৰ্টিং উইথ এতিয়া মই 0 দি দিলোঁ এণ্ডিং উইথ মই 3 দি দিলোঁ বা 5 দি দিছোঁ এণ্ডিং উইথ ঠিক আছে ইয়াত আপোনালোকে গম পাইছে এণ্ডিং উইথ সুধিছে তো মই ইয়াত এণ্ডিং উইথ 5 দি দিছোঁ বুজি পাইছে তো এৰ'হেডৰ যদি একদম একচুৱেল ৰেচিঅ'টো মতে আঁকিব লাগে তেতিয়াহ'লে এণ্ডিং উইথটো যদি 5 হয় ইয়াৰ লেন্থটো মই কিমান দিব লাগিব 15 দিব লাগিব আৰু ইয়াত মই ডাইৰেক্ট লেন্থটো দি দিলেই হ'ব দেই ইয়াত আপোনালোকে গৈ পেলাই এই লেন্থ বা এনেকুৱা অপশ্যনবোৰত ক্লিক কৰিব নালাগে এইটো একদম মনত ৰাখিব কেতিয়াবা কনফিউজ হ'ব এই লেন্থটোত ক্লিক নকৰিব অকণমান কনফিউজ হৈ যাব পাৰে মই কাৰণে ক্ৰিটিকেল কৰি দেখুওৱা নাই উইথটো ল'লে ষ্টাৰ্টিং উইথ দিব এণ্ডিং উইথ দিব ডাইৰেক্ট ইয়াত আপোনালোকে স্পেচিফাই নেক্সট পইণ্ট বুলি আহি আছে নহয় ইয়াত ডাইৰেক্ট 15 দি দিলোঁ এনেকে ঠিক আছে এই এৰ'হেডটো আহি গ'ল দেখিছে এতিয়া আকৌ মোৰ এনেকে 15 যিহেতু ইয়াৰ এণ্ডিং উইথটো মই 5 দি থৈছিলোঁ গতিকে ই 5 কণ্টিনিউ কৰি থাকিব গতিকে মই এণ্ডিং উইথটো যদি আকৌ চেঞ্জ কৰিব বিচাৰোঁ উইথত ক্লিক কৰি ষ্টাৰ্টিং উইথ 0 এণ্টাৰ এণ্ডিং উইথ 0 এণ্টাৰ এনেকে কৰি গ'লে আকৌ লাইনডাল এনেকৈ আহি যাব আশা কৰোঁ বুজি পাই আৰু এটা বস্তু মই ইয়াত আপোনালোকক দেখুৱাব বিচাৰিছোঁ এই যে আপোনালোকে এডাল এৰ'হেডডাল আঁকিলে বা পলিলাইনত উইথ দিলে এনেকৈ যে বগা এই অংশখিনি আহি গৈছে এইখিনিক আমি অফ বা অন কৰিব পাৰোঁ তাৰ বাবে আমি কি কৰিম আমি ইয়াত লিখিম ফিল FILL কামাণ্ড প্ৰম্পটত আমি লিখিম ফিল ঠিক আছে FILL এনেকে লিখি পেলাই এণ্টাৰ প্ৰেছ কৰিব তাৰপিছত ইয়াত আপোনাৰ আহিব ইয়াত সুধিব আপোনালোকে এইটো অন কৰিব লাগে নে অফ কৰিব লাগে যিহেতু মোৰ এতিয়া বৰ্তমান অন হৈ আছে এনেকে যিটো ব্ৰেকেটত হৈ থাকে সেইটো লিখা থাকে সেইটো মানে এতিয়া হৈ আছে এপ্লাই হৈ আছে তাৰমানে এইটো মোৰ অন হৈ আছে সেইকাৰণে মোৰ এই বগা বগাকে দেখিছে আপোনালোকে যদি আপোনালোকে সেইখিনি চাব নিবিচাৰে খালী কৰি চাব বিচাৰে তেতিয়া অফটো অফত ক্লিক কৰি দিব এতিয়া কি কৰিব তাৰপিছত লিখিব ৰিজেন REGEN মানে ৰিজেনেৰেট হ'ব আমি শ্বৰ্ট ফৰ্মতে লিখিম ৰিজেন লিখি পেলাই এইটো এনেকে ৰিজেন লিখি পেলাই এণ্টাৰ মাৰি দিব এণ্টাৰ দেখিছেনে তেতিয়া আপোনাৰ এই ফিল্ডখিনি এনেকে যদি এনেকুৱাকে লাগে তেতিয়া আপোনালোকে এনেকে পাব পাৰিব আকৌ যদি আপোনালোকে অন কৰিব বিচাৰে তেনেকে আকৌ লিখি দিলেই হ'ল FILL এণ্টাৰ তাৰপিছত অন ক্লিক কৰিব তাৰপিছত আকৌ ৰিজেনেৰেট কৰি দিব REGEN এণ্টাৰ এনেকে লিখি দিলে এই বস্তুটো আহি যায় ঠিক আছে আশা কৰোঁ আপোনালোকে বুজি পাইছে আৰু এটা বস্তু একেবাৰতে দেখুৱাই থৈছোঁ আপোনালোকক দৰকাৰ হ'ব এই পলিলাইন আঁকিলে এতিয়া ধৰক এই পলিলাইনডাল মই আঁকিলোঁ ঠিক আছে এডাল কণ্টিনিউৱাছ লাইন হৈ আছে এই লাইনডালৰ মোৰ কোনোবা এটা অংশ এইখিনি ধৰক ডিলিট কৰিব লাগে বা লাইনডাল মোৰ ছিংগল লাইন কৰিব এডাল লাইন কৰিব লাগে এডাল ছিংগল লাইন হৈ আছে এতিয়া এডাল আমি ভাঙি পেলাই এডাল কৰিব লাগে তেতিয়াহ'লে আমি ইয়াত কি কৰিম এক্সপ্ল'ড কৰি দিম ঠিক আছে এক্সপ্ল'ডটো থাকে আপোনাৰ মডিফাইড একেবাৰে মডিফাই মেনু বাৰত যাব আৰু একেবাৰে শেষত থাকে এক্সপ্ল'ড বা এক্স এণ্টাৰ কৰিব পাৰে এক্সপ্ল'ড কৰি পেলাই এনেকে লাইনডাল চিলেক্ট কৰি পেলাই এণ্টাৰ কৰি দিলে হৈ যাব অটোকেডত যিকোনো বস্তু ভাঙিবৰ বাবে আপোনালোকে এক্সপ্ল'ড কৰিব পাৰে আমি নেক্সট ক্লাছত ৰেক্টেংগল পলিগন এইখিনি চাম এই ৰেক্টেংগল পলিগন এই অপশ্যনবোৰ আমাৰ এই পলিলাইন অপশ্যনেৰে বনোৱা থাকে ঠিক আছে তেতিয়াও আমি এনেকে ৰেক্টেংগল পলিগন এইবোৰ ভাঙিবৰ কাৰণে এক্সপ্ল'ড অপশ্যনটো ইউজ কৰোঁ আশা কৰোঁ আপোনালোকে বুজি পাইছে যদি কিবা সমস্যা পাইছে তেনেহ'লে আপোনালোকে মোৰ হোৱাটছএপ নাম্বাৰত কণ্টেক্ট কৰিব পাৰিব আহিছোঁ আজিলৈ ধন্যবাদ